মই ৰিমঝিম পাঠক আপোনালোক সকলোকে এই কুহিবাতলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি ক্লাছটোত আমি আমাৰ এক্সামৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিব গৈ আছো যেটো হৈছে অপাৰেশনছ এট মিশন আপোনালোকে এপিএসসি ৰে হোক বা এপিএসসি ৰ আন ডিপাৰ্টমেন্টাল এক্সামে হোক তাত আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাই পাব এটা হলেও আগতেও এপিএসসি তেনেকুৱাকে পিৱাইকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আপোনালোকে চালে দেখা পাব যেনেকে আমাক অপাৰেশন গংগাৰ ওপৰত কোৱেশ্চন সুধিছে বা ধৰি লওক ইন্ডিয়া আৰু কোনখন দেশৰ এগেইনষ্টত তেনেকে কৰা হৈছিল অপাৰেশনটো বা ইন্ডিয়া আৰু দেশখনৰ নাম দি পেলাই অপাৰেশনটো কি আছিল তেনেকে সুধে সো আমি গোটেইখিনি বস্তু ইয়াতে চাম লগতে কিছুমান আমি কোৱেশ্চনো কৰি যাম ওকে সো প্ৰথম আমি ক্লাছটোৰ মেইন টপিকৰ ফালে যোৱাৰ আগতে এটা খুব ইম্পৰ্টেন্ট কথা আপোনালোকক ইয়াতে জনাও অহাকালি 3rd জুনত আমাৰ ইয়াতে এটা 11টা বজাত এটা ফ্ৰী অনলাইন মক টেষ্ট এটা হ'ব গৈ আছে যেটো সিসেট পেপাৰখনৰ ওপৰত অলৰেডি জিএস পেপাৰখনৰ এটা ফ্ৰী মক টেষ্ট হৈ গল আৰু যদি আপোনালোকে বিচাৰিছে আপোনালোকৰ সিসেটৰ কেনেকুৱাকে কিমানখিনি আগবাঢ়িছে সেইখিনি জানিবৰ কাৰণে আপোনালোকে মই বিচাৰো আপোনালোকে এই মক টেষ্টটো আপোনালোকে এটেম্প কৰক কেনেকে এটেম্প কৰিব কি হয় কেনেকে জয়েন কৰিব তাৰে কাৰণে ইয়াতে দুটা নম্বৰ দিয়া আছে 0361 3193570 নাইবা 7002940127 কন্টেক্ট কৰি লব পাৰিব নাইবা ইয়াতে আপোনালোকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ইয়াতে স্ক্যান কৰি লব ঠিক আছে সো পেপাৰ 2 ৰ কাৰণে 11টা বজাত মক টেষ্টটো আছে আৰু ইয়াতে আপোনালোকে দেখাই পাইছে বহুত অনলাইন এণ্ড অফলাইন আপোনালোকে যদি বিচাৰে কোনোবাই ইয়াতে অফলাইন আহিও দিম বুলি ভাবিছে যদি মক টেষ্টটো তেতিয়া হলে ইয়াতে দিয়াই হৈছে জুৰোড হৃদয়ৰঞ্জন পথ হয় ডেকৰা বিবাহ ভৱনৰ ওচৰতে হয় আপোনালোকে আমাৰ ইনষ্টিটিউটত আহি পেলাইও এক্সামটো দিব পাৰিব ঠিক আছে সো আগবাঢ়িছো এটা কোৱেশ্চনেৰে আমি ক্লাছটো আৰম্ভ কৰিম প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক কি দিয়া হৈছে কনসিডাৰ দ্য ফলোইং পেয়াৰ্স ইণ্ডিয়াছ ইভাকুৱেশ্যন এক্সাৰসাইজ এছ'চিয়েটেড কান্ট্ৰি কোনটো এক্সাৰসাইজ কোনখন কান্ট্ৰিৰ লগত জড়িত অপাৰেশন সুকুন বুলি কৈছে অপাৰেশন সুকুন এতিয়া আমি যদি চাও ইউক্ৰেইন বুলি কৈছে তাৰপাছত ইয়াতে অপাৰেশন ৰাহত য়েমেন বুলি কৈছে অপাৰেশন গংগা পাকিস্তান বুলি কৈছে অপাৰেশন গংগা পাকিস্তান নহয় ইয়াতে আমাৰ আনসাৰ হৈ যাব ইউক্ৰেইন আৰু পোলেণ্ড ওকে তো আমাক অপাৰেশন গংগাৰ কথা কলে ইউক্ৰেইন আৰু পোলেণ্ড তো ইয়াতে অপাৰেশন গংগাটো এটো ৰং হ'ব 3-2 তাৰপাছত আমি যদি অপাৰেশন সুকুন যদি চাও সুকুন একচুয়ালি কি হয় 2006 ত যেতিয়া লেবানন ওয়াৰ হৈছিলে 2006 ত যেতিয়া লেবানন ওয়াৰ হৈছিলে তেতিয়া যিখিনি ইণ্ডিয়ান আছিলে ইণ্ডিয়ানৰ লগত যিখিনি শ্ৰীলংকাৰ লোক আছিলে বা ধৰি লওক যিখিনি নেপালিছ আছিলে নেশনালিষ্ট আছিলে তেওঁলোকক ইভাকুৱেশ্যনৰ কাৰণে লেবানন ওয়াৰৰ টাইমত 2006 ত এটো অপাৰেশনটো চলোৱা হৈছিলে অপাৰেশন সুকুন এটোও তেনেহলে ৰং থাকিল কি অপাৰেশন ৰাহত তো অপাৰেশন ৰাহত য়েমেনৰ এছ'চিয়েটেড কান্ট্ৰি যদি সুধে য়েমেন হ'ব ইয়াতে তাৰ মানে only 2 ওকে আমাক কাৰেক্ট বুলি সুধিছে which of the pairs given above is or are correct তো কি হৈ যাব অপশন বি only 2 আপোনালোকেও আনসাৰবোৰ কৰিব ট্ৰাই কৰিব next question consider the following operation carried out by Indian armed forces with countries associated to them operation maitri য়েমেন বুলি কৈছে অপাৰেশন গংগা ইৰাক বুলি কৈছে অপাৰেশন কাবেৰী সুদান বুলি কৈছে অপাৰেশন গংগা এইমাত্ৰ মই কলো ইৰাকটো নহয় অপাৰেশন মৈত্ৰী আমি যদি চাও মৈত্ৰী মিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে অপাৰেশন মৈত্ৰী আমাৰ একেবাৰে ভাৰতবৰ্ষৰ এখন উচ্চবুৰীয়া দেশৰ লগত হৈছিলে ঠিক আছে তো ইয়াতে য়েমেনটো নহয় কোনো পধ্যে তো থাকিল কি অপাৰেশন কাবেৰীৰ ওপৰতো আগে পিছে খুব কোৱেশ্চন সোধা গৈছে তো অপাৰেশন কাবেৰী ইয়াতে কি হৈ যাব সুদান হেতু কাৰেক্ট হয় তাৰ মানে only 3 অপশন বি হৈ যাব কাৰেক্ট আনসাৰ ওকে the next আকৌ এটা কোৱেশ্চন চাব গৈ আছো অপাৰেশন ডোজ is a search and rescue operation launched by India in which one of the following country so operation dose এখনটো হৈছে সিৰিয়া আৰু ইফালে কি হ'ব টাৰ্কি আৰু সিৰিয়া তাৰে হিট চলোৱা এটা ৰেস্কিউ অপাৰেশন হয় then another question আমি চাও in the midst of the ongoing fierce war between Israel and Hamas India was launched which operation for the safe return of citizen ইজৰাইল আৰু হামাসৰ যেটো যুদ্ধ চলি আছিল তেতিয়া আমাৰ ইন্ডিয়ান গভৰ্নমেন্টে সৰকাৰে এটা অপাৰেশন চলাইছিলে আমাৰ যিখিনি সিটিজেন আছে তেওঁলোকক সেফলি আনিবৰ কাৰণে আৰু সেই অপাৰেশনটোৰ নাম কি হয় অপাৰেশন অজয় ওকে অপাৰেশন অজয় হ'ব কাৰেক্ট আনসাৰ এতিয়া আমি ইয়াতে অকমান কোনটো অপাৰেশন কোনখন কান্ট্ৰিৰ লগত জড়িত কেতিয়া হৈছিলে কি সাপোৰ্ট কৰা হৈছিলে ওকে এনেকুৱা নহয় যে অকল ৰেস্কিউ কৰাই হৈছিলে সেই
সেইবোৰক কি হয় কান্ট্ৰিবোৰক কিছুমান সাহায্য প্ৰদান কৰা হৈছিলে তো ইয়াতে টেবলখন আপোনালোকে চাওক আৰু আছে এনেকুৱাকে তো প্ৰথমটো আমি চাম অপাৰেশ্যন মৈত্ৰী কলো ন আমি ইয়াতে মই কৈছিলো এখন আমাৰ নেইবাৰিং কান্ট্ৰিৰ লগত জড়িত তো আমাৰ নেইবাৰিং কি হয় নেপাল তো মনত ৰাখিব নেপালত মৈত্ৰী তো হেতু তাৰ লগত কি হয় অপাৰেশ্যন মৈত্ৰীটো নেপালৰ সেই লগত হয় এছ'চিয়েটেড কান্ট্ৰি বুলি ক'লে নেপাল তো যিটো তাতে এটা আৰ্থকুৱেক হৈছিলে আৰ্থকুৱেকত ৰিলিফ বা ৰেস্কিউ টিম তেনেকে পঠোৱা হৈছিলে মেডিকেল এইড এইবোৰ ৰিলিফ সাপ্লাই সেইবোৰৰ তেনেকুৱাকে সাপোৰ্ট কৰা হৈছিলে ইণ্ডিয়াৰ ফালৰ পৰা অপাৰেশ্যন ইনসানিয়ত কাৰ কোনখন দেশৰ লগত বাংলাদেশ অৰ্থাৎ তাতে যিটো ৰোহিংগিয়া যিবোৰ ৰেফিউজি আছিলে সেই ৰোহিংগিয়া ৰেফিউজিবোৰক সাহায্য প্ৰদান কৰিবৰ কাৰণে মেডিকেল সাপ্লাই সেইবোৰৰ ক্ষেত্ৰত অপাৰেশ্যন ইনসানিয়ত চলোৱা হৈছিলে ভাৰত চৰকাৰৰ দ্বাৰা দেন অপাৰেশ্যন সহায়তা আছে মোজাম্বিক তাৰ পাছত এটা সাইক্লোন হৈছিলে সেই সাইক্লোনটোত ফুড ওয়াটাৰ সেইবোৰ প্ৰভাইড কৰিবৰ কাৰণে দেন অপাৰেশ্যন ভ্যানিলা ক'ত হৈছিলে কোনখন কান্ট্ৰি জড়িত হৈ আছে মাদাগাস্কাৰ তাতেও যিটো সাইক্লোন আহিছিলে সেই সাইক্লোনটোৰ এগেইনষ্টত তেনেকুৱাকে হেল্প কৰিবৰ কাৰণে অপাৰেশ্যন ভ্যানিলা চলোৱা হৈছিলে দেন অপাৰেশ্যন উপহাৰ যদি চাও আপোনালোকে হয়তো শুনিছে কেইদিনমান আগতে বহুত বেছি দিনো হোৱা নাই ৰিসেন্ট হয় শ্ৰীলংকাত এটা ইকনমিক ক্ৰাইচিছ আহিছিলে ৰাইট তো একেবাৰে তেহেজ নেহেজ হৈ গৈছিলে আৰু তো সেই সময়তে আমাৰ ভাৰতবৰ্ষৰ ফালৰ পৰা যিহেতু ফাইনেন্সিয়েল ক্ৰাইচিছ তেনেকুৱা ইকনমিক ক্ৰাইচিছ হয় ভাৰতবৰ্ষৰ ফালৰ পৰা শ্ৰীলংকাত হেল্প কৰিবৰ কাৰণে ফাইনেন্সিয়েল এচিষ্টেন্স তেনেকুৱাকে সেই ক্ৰাইচিছৰ সময়ত সাপোৰ্ট কৰিবৰ কাৰণে মেডিকেল হওক ফাইনেন্সিয়েল এচিষ্টেন্স শ্ৰীলংকাক সেই কৰা হৈছিলে প্ৰদান কৰা হৈছিলে তো সেই অপাৰেশ্যন যিটো চলোৱা হৈছিলে সেই অপাৰেশ্যনটোৰ নামে হয় অপাৰেশ্যন উপহাৰ দেন অপাৰেশ্যন দেৱী শক্তি আফগানিস্তানৰ সেই যি তালিবানৰ যি এটেক বা সেইখিনি সময়ত আমাৰ ভাৰতীয়সকলক ইণ্ডিয়ান নেশ্যনেলিষ্টক তাৰে পৰা ৰেস্কিউ কৰিবৰ কাৰণে তো আকৌ তাৰো তেওঁলোকক সাহায্য উইথ তেনেকুৱাকে মেডিচিন সেইবোৰ প্ৰভাইড কৰিবৰ কাৰণে অপাৰেশ্যন দেৱী শক্তি এইটো চলোৱা হৈছিলে অপাৰেশ্যন গংগা ইউক্ৰেইন আৰু পোলাণ্ডৰ লগত জড়িত হয় এছ'চিয়েটেড কান্ট্ৰি বুলি ক'লে ইউক্ৰেইন আৰু পোলাণ্ড তো তাতে যিখিনি ইণ্ডিয়ান ষ্টুডেণ্ট আছিলে ইউক্ৰেইন ৰাছিয়া ৱাৰৰ টাইমত তো যিখিনি ইণ্ডিয়ান ষ্টুডেণ্ট আছিলে তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে অপাৰেশ্যন গংগা চলোৱা হৈছিলে এই অপাৰেশ্যন গংগাৰ ওপৰত বহুত কোৱেশ্চন আহিছে বহুত কেইটা এক্সামত বাৰে অপাৰেশ্যন গংগাৰ ওপৰত কোৱেশ্চন আহিছে অপাৰেশ্যন কাবেৰীৰ ওপৰত কোৱেশ্চন আহিছে দেন অপাৰেশ্যন দোষ তুৰ্কী আৰু সিৰিয়া তাতেও যিটো এটা আৰ্থকুৱেক হৈছিলে সেই আৰ্থকুৱেকত সাহায্য প্ৰদান কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ পৰা এটা অপাৰেশ্যন চলাইছিলে যিটোৰ নাম আছিলে অপাৰেশ্যন দোষ দেন অপাৰেশ্যন কাবেৰী আমি কোৱেশ্চনতে দেখিলো এছ'চিয়েটেড কান্ট্ৰি কোন হয় সুদান তো তাতে যিখিনি ইণ্ডিয়ানছ আছে তেওঁলোকক সেইখিনিক ইভাকুৱেট কৰিবৰ কাৰণে ফুড সাপ্লাই সেইবোৰেৰে সাহায্য প্ৰদান কৰিছিলে দেন অপাৰেশ্যন সমুদ্ৰ প্ৰহৰী সমুদ্ৰ আৰু সেই সমুদ্ৰ বুলি ক'লে তেনেকে সমুদ্ৰৰ মাজত সাগৰৰ মাজতে তেনেকে আমি মনত ৰাখিব পাৰো মলদ্বীপছ আছে সো সেই মলদ্বীপছ এছ'চিয়েটেড কান্ট্ৰি কি হয় মলদ্বীপছ তাতে ৱাটাৰ ক্ৰাইচিছ যেতিয়া হৈছিলে সেই ৱাটাৰ ক্ৰাইচিছৰ টাইমত আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে হেল্প কৰিছিলে বহুত দিনৰো নহয় 2024ৰ হয় দেন অপাৰেশ্যন ব্ৰহ্মা এইটো ৰিসেন্ট হয় ম্যানমাৰ থাইলেণ্ড তাতে এটা যি আৰ্থকুৱেক আহিছিলে 7 কিবা তেনেকুৱা এটা ৰিক্টাৰ স্কেলৰ এটা আৰ্থকুৱেক আহিছিলে ন ৰিসেন্ট হয় এইটো তো সেই তাতে ম্যানমাৰক তেওঁলোকক হেল্প কৰিবৰ কাৰণে সাহায্য প্ৰদান কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ ফালৰ পৰা অপাৰেশ্যন ব্ৰহ্মা চলোৱা হৈছিলে ওকে এতিয়া আন এটা কোৱেশ্চন ইয়াতে আমি চাম what is the name of the operation launched by the Indian government in March 2024 to evacuate Indians nationalists from Haiti okay Haiti আমি যদি চাও নৰ্থ আমেৰিকাতে থকা এখন ঠাই হয় আৰু যেটো কেৰিবিয়ান আইল্যান্ডত আছে হাইটি নৰ্থ আমেৰিকাৰ ইয়াতে কেৰিবিয়ান আইল্যান্ডত আছে ওকে সো তাতে আমাৰ ভাৰতৰ লোকসকলক ৰেস্কিউ কৰিবৰ কাৰণে ইভাকুৱেশ্যনৰ কাৰণে কোনটো হে চলোৱা হৈছিলে হাইটি এনেকে মনত ৰাখিব এইচৰ পিছত আহিব আই তাৰ মানে কি হ'ব ইন্দ্ৰাৱতী অপাৰেশ্যন ইন্দ্ৰাৱতী The next ইয়াতে আমাক কোৱা হৈছে consider the following statements about Operation Blue Star কেতিয়া চলোৱা হৈছিলে বুলি কৈছে Operation Blue Star যেতিয়া এই অপাৰেশ্যনটো চলোৱা হৈছিলে সেই সময়ত আমাৰ ভাৰতবৰ্ষৰ প্ৰাইম মিনিষ্টাৰ আছিলে ইন্দিৰা গান্ধী ওকে আৰু তাৰ পিছতেটো তেখেতৰ যি বডিগাৰ্ড দুগৰাকীয়ে গুলিয়াই হত্যা কৰে তো অপাৰেশ্যন ব্লু ষ্টাৰ ষ্টেটমেন্ট কেইটা কি দিছে
It was carried out in 1984. Yes, etu statement correct. The operation took place at the Golden Temple in Amritsar. Right, it was correct. It was launched to eliminate Khalistani militants hiding in the temple complex. অর্থাৎ এতিয়াও যেটো ডিমান্ড চলি থাকে খালিস্তান এখন বেলেগ নেশনৰ ডিমান্ড যেটো চলি থাকে সেই খালিস্তানৰ যিসকল তাৰে লগত জড়িত যিখিনি শিখ মিলিটেন্ট আছিলে তেওঁলোকক সেই গোল্ডেন টেম্পলৰ পৰা মানে তাৰে পৰা তেওঁলোকক হেতু আমি যদি কম হেতু নিৰ্মূল কৰিবৰ কাৰণে নোহোৱা কৰিবৰ কাৰণে উলাই আনিবৰ কাৰণে যেটো অপাৰেশন চলোৱা হৈছিলে হেতুৱে হয় অপাৰেশন ব্লু ষ্টাৰ দ্যাট মিন্স অপশন ডি হ'ব কারেক্ট আনসার 1 2 and 3 okay the next which operation has India launched to help Myanmar এটুটো অকমান আগতে আমি চালুৱে মিয়ানমাৰক হেল্প কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ দ্বাৰা কোনটো অপাৰেশন চলোৱা হৈছে অপাৰেশন ব্ৰহ্মা okay then এতিয়া ইয়াতে কোৱেশ্চন বাৰু চালু এতিয়া আমি বাকি কেটামান আমাৰ ভাৰতবৰ্ষৰ লগত জড়িত কেটামান অপাৰেশন চাও অপাৰেশন সিন্দুৰ প্ৰথমতে আহিব অপাৰেশন সিন্দুৰ ৰিসেন্টলি হৈছিলে তো হেতু কি আছিল অপাৰেশন সিন্দুৰ সিন্দুৰ নামটো কিয় দিলে জানে হয়তো ম্যাক্সিমামে জানে আপোনালোকে সকলোৱে জানে বুলিয়ে মই ধৰিছো তথাপিও মই কমান কৈ দিছো আপোনালোকক এটা অপাৰেশন সিন্দুৰ আমাৰ ভাৰতবৰ্ষৰ ভাৰত চৰকাৰে চলোৱা এটা মিশন হয় কিহৰ এগেইনষ্টত পাকিস্তানৰ যিবোৰ মানে টেৰৰিষ্ট অৰ্গানাইজেচন আছে তেওঁলোকক ধ্বংস কৰা আৰু আমাৰ ভাৰত চৰকাৰে জনোৱা মতে 9টা পাকিস্তানী তেনেকুৱাকে টেৰৰিষ্ট যিটো মানে তেওঁলোকৰ ক্যাম্প থাকে তাতে টাৰ্গেট কৰা হৈছিল তো সিন্দুৰ নামটো দিয়া হৈছে কাৰণ যিটো ৰিসেন্ট এপ্ৰিলত যিটো এটা পেহেলগামত যিটো এটেক হয় সেই এটেকত যিসকল মহিলাৰ হিৰৰ পৰা তেওঁলোকৰ হিৰৰ পৰা সেন্দুৰ কাঢ়ি লোৱা হৈছিল তেওঁলোকক প্ৰতি সন্মান জনাই পেলাই এই অপাৰেশনটোৰ নাম অপাৰেশন সিন্দুৰ ৰখা হৈছিল হয়নে আৰু এই অপাৰেশনটো ইণ্ডিয়াৰ আৰ্ম ফোৰ্সে তেনেকুৱাকে মিলিটাৰী অপাৰেশন হয় ইণ্ডিয়ান কোনে লঞ্চ কৰিছিলে মনত ৰাখিব এনেকুৱা ধৰণৰ স্টেটমেন্টত ধৰিব পাৰে ইণ্ডিয়ান আৰ্ম ফোৰ্সে লঞ্চ কৰিছিলে কেতিয়া আমাক এনেকুৱাও কিন্তু ডেট দিয়াও হয়তো আপোনালোকে দেখিছে ডেটবোৰ দি দিয়ে তো 2025 মে 7 মেত লঞ্চ কৰা হৈছিল যিখিনি পাকিস্তান লগতে পাকিস্তান অকুপাইড পিওকে যিখিনি ৰিজন আছে পাকিস্তান অকুপাইড কাশ্মীৰ সেইখিনিৰ এগেইনষ্টত টেৰৰিষ্ট এটেকৰ এগেইনষ্টত ৰাইট অৰ্থাৎ 2025 চনৰ 22 এপ্ৰিলত এটা পেহেলগামত যেটো এটেক হৈছিল যত 26 সিভিলিয়ানক হত্যা কৰা হৈছিল যত আমাৰ ইয়াতে আমাৰ ভাৰতৰ ভিৰৰো লোক ইয়াতে জড়িত হৈ আছে আৰু তেওঁলোকক নিজৰ ধৰ্ম সুধি পেলাই যদি হিন্দু হৈছে তেতিয়া হলে তেওঁলোকক গুলিয়াই হত্যা কৰিছে কিন্তু এনেকুৱা নহয় যে অকল হিন্দুৰে মৃত্যু হৈছে মুছলমান লোকৰো ইয়াতে মৃত্যু হৈছে কিন্তু এটো হয় যে তেওঁলোকৰ জাতি সুধি পেলাই ধৰ্ম সুধি পেলাই হত্যা কৰা হৈছিল আৰু যেহেতু মহিলাসকলক লৈ পেলাই বা তেওঁলোকৰ হিন্দুৰ সেই যেটো কাঢ়ি ললে মহিলাসকলক লৈ পেলাই সন্মানাৰ্থে এই অপাৰেশনটো তেওঁলোকক উৎসৰ্গা কৰা হৈছে গতিকে ইয়াতেও যেটো মানে যোনে লিড কৰিছে তাতো দুগৰাকী মহিলাকে তেনেকুৱাকে লিড কৰিব দিয়া হৈছে আৰু যিখিনি প্ৰেছ হওক বা যি হওক তেওঁলোকৰ আগত এই মহিলা দুগৰাকী এগৰাকী উইং কমান্ডাৰ ভূমিকা সিং আৰু কৰ্নেল সোফিয়া কুৰেশী তেওঁলোকে গোটেইখিনি অপাৰেশনৰ গোটেইখিনি কথা ইয়াতে অৱগত কৰিছে অৰ্থাৎ ভাৰত চৰকাৰৰ যেটো অপাৰেশন আছিল আমাৰ মানুহৰ আগত গোটেইখিনি তেওঁলোকে দাঙি ধৰিছে যেনেকৈ মই কলো যে 9টা মিলিটাৰী টেৰৰিষ্ট টেৰৰিষ্ট যি অৰ্গানাইজেচন আছিল বা ক্যাম্প আছিল তাতে অৰ্থাৎ যিখিনি আমি যদি পিআইবিত চাও তাতে জনোৱা মতে ভাৰত চৰকাৰৰ দ্বাৰা জনোৱা মতে 9টা টেৰৰিষ্ট ক্যাম্প বুলি তাতে মেনশন কৰা হৈছে তাতে এটেক কৰা হৈছে আৰু এই গুটেই যেটো এটেক হৈছিল সেই এটেকৰ দায়িত্ব এটা পাকিস্তানী টেৰৰিষ্ট অৰ্গানাইজেচনে গ্ৰহণ কৰিছিল আৰু তেনেকুৱাকে যত এটেক কৰা হৈছিল তাৰ ভিতৰত লস্কৰী তাইবা জেআইসি মোহাম্মদ এনেকুৱা কিছুমান মানে টেৰৰিষ্ট অৰ্গানাইজেচন ইয়াতে জড়িত হৈ আছে ওকে দেন ব্ৰহ্মা মই কলো ব্ৰহ্মা কৈছো যে মিয়ানমাৰ আৰু থাইলেণ্ডত যেটো এটা ভূমিকম্প হৈছিল সেই ভূমিকম্প আৰ্থকুৱেকৰ পিছত আমাৰ ভাৰত চৰকাৰে যেটো ৰিলিফ এটা তেওঁলোকক সাহায্য প্ৰদান কৰিছে মিয়ানমাৰক আৰু সেই অপাৰেশনটোৰ নামে দিয়া হৈছে অপাৰেশন ব্ৰহ্মা বাকি ব্ৰহ্মা অপাৰেশন ব্ৰহ্মাৰ লগত জড়িত গোটেইখিনি ইয়াতে দি দিছো অৰ্থাৎ আমাৰ যিখিনি ইণ্ডিয়ান নেভি আছে ইণ্ডিয়ান নেভি শিপ সতপুৰা হওক সাবিত্ৰী হওক তেওঁলোকে কি হয় ইয়াংগঙত তেনেকুৱাকে তালৈকে যাত্ৰা কৰিছে তাত গৈছে তো এনেকুৱাকে এইখিনি গোটেইখিনি দিয়া হৈছে এবাৰ আপোনালোকে পঢ়ি লব পিডিএফটোও পাই যাব অপাৰেশন ইন্দ্ৰাৱতীৰ কথা কলো আই ফৰ ইন্দ্ৰাৱতীৰ আগত কোন আহিছিল হাইটি ৰাইট তো হাইটি আৰু ইফালে কি হ'ব ইন্দ্ৰাৱতী দেন অপাৰেশন নমস্তে তো যেতিয়া কোভিড-19 হৈছিল কোভিড-19 পেণ্ডেমিকৰ সময়ত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰা এটো ভাৰত চৰকাৰৰ কোভিড-19ৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে ভাৰত চৰকাৰক সাপোৰ্ট কৰি পেলাই ইণ্ডিয়ান আৰ্মিয়ে লঞ্চ কৰিছিল কি অপাৰেশন নমস্তে দেন অপাৰেশন বন্দে ভাৰত এগেইন এটো কোভিড-19 পেণ্ডেমিকৰ লগতে জড়িত
আমাৰ ভাৰতৰ বাহিৰৰ বেলেগ বেলেগ যিবোৰ দেশ আছে সেই দেশবোৰত ভাৰতৰ যিসকল লোক আছে তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে তেওঁলোকক তাৰে পৰা ভালকে উভতাই আনিবৰ কাৰণে ভাৰত চৰকাৰে সেই COVID-19 পেণ্ডেমিকৰ টাইমত যিটো অপাৰেশ্যন লঞ্চ কৰিছিলে সেইটোকে অপাৰেশ্যন বন্দে ভাৰত নাম দিয়া হৈছিলে অপাৰেশ্যন পলো ইতিহাসৰ ফালে গলে আমি ভাৰতখন যেতিয়া গঠন হৈছিলে সেই সময়তে আমি এটা অপাৰেশ্যন দেখা পাওঁ যিটো আছিলে অপাৰেশ্যন পলো 1948ত হৈছিলে প্ৰথম যেতিয়া ভাৰতবৰ্ষ স্বাধীন হল ভাৰতবৰ্ষ স্বাধীন হোৱাৰ সময়তে আমি যদি চাওঁ আমাৰ ভাৰতবৰ্ষত তেতিয়া প্ৰিন্সলি ষ্টেট আছিলে ব্ৰিটিছ কমিশ্যন আছিলে প্ৰথম ব্ৰিটিছে যেতিয়া ৰাজত্ব কৰি আছিলে চিফ মানে ব্ৰিটিছ প্ৰভিন্স আছিলে চিফ কমিশ্যনাৰ এৰিয়া আছিলে ৰাইট সো তেতিয়া কি হয় যিখিনি প্ৰিন্সলি ষ্টেট আছিলে তেওঁলোকক কোৱা হল ভাৰতৰ অংশ হবৰ কাৰণে তাৰে ভিতৰত কিছুমান আৰু এনেকুৱা প্ৰিন্সলি ষ্টেট আছিলে যোনে ভাৰতৰ অংশ হব বিচৰা নাছিলে হায়দৰাবাদ জুনাগড় তাৰপাছত ইফালে কাশ্মীৰ তো কিছুমানত কি কৰা হল ৰেফাৰেণ্ডাম কৰোৱা হল জনমত কৰোৱা হল কিছুমানত আকৌ মিলিটাৰী অপাৰেশ্যন চলোৱা হৈছিলে আৰ্মিৰ দ্বাৰা তেনেকুৱাকে এখন ঠাই হৈছে হায়দৰাবাদৰ ৰজাই বিচাৰিছিলে মই ইণ্ডিপেণ্ডেণ্ট হৈ থাকিম এগৰাকী ব্যক্তি আছিলে সেই সময়ত হোম মিনিষ্টাৰ লগতে ডেপুটি প্ৰাইম মিনিষ্টাৰ আছিলে চৰ্দাৰ বল্লভ ভাই পেটেল আইৰন মেন অফ ইণ্ডিয়া তেওঁ বোলে কি কৰিলে বোলে কেনেকে নহয় চাম দাম দণ্ডভেদ চব মই প্ৰয়োগ কৰিম আৰু চলাই দিলে মিলিটাৰী অপাৰেশ্যন যিটোৰ নাম হয় অপাৰেশ্যন পলো 1948ত চলোৱা হৈছিলে আৰু হায়দৰাবাদক ভাৰতৰ অংশ কৰা হয় ওকে সো এনেকুৱা ধৰণৰ কুৱেশ্যনো সোধে আপোনালোকে মনত ৰাখিব দেন অপাৰেশ্যন বিজয় 1961 যেতিয়া ব্ৰিটিছৰ হাতত যেতিয়া পৰ্তুগীজসকল হাৰি গল প্ৰথমটো ট্ৰেড কৰিবৰ কাৰণে আহিছিলে লাগিল পিছত খোৱা কামৰা তেওঁলোকৰ মাজত পৰ্তুগীজক ব্ৰিটিছে তিনিখন ঠাই দিলে ট্ৰেড কৰিবৰ কাৰণে বা তেওঁলোকক দি দিলে গোৱা দমন এণ্ড দিউ ব্ৰিটিছ গুচি গল ভাৰত স্বাধীন হৈ গল 1961 লৈকে পৰ্তুগীজ ভাৰতবৰ্ষতে আছে গোৱা দমন এণ্ড দিউ তেওঁলোকৰ আণ্ডাৰতে আছে তাৰ পিছত কি কৰা হল ভাৰত চৰকাৰৰ দ্বাৰা পৰ্তুগীজৰ পৰা গোৱা দমন এণ্ড দিউ ৰিকেপচাৰ কৰিবৰ কাৰণে এটা অপাৰেশ্যন চলোৱা হল অপাৰেশ্যন বিজয় ৰাইট সো সেইটো চলোৱা হৈছিলে 1961ত তাৰপাছত 1962ত এই তিনিখনক ইউনিয়ন টেৰিটৰীৰ মৰ্যাদা প্ৰদান কৰা হয় দমন এণ্ড দিউ এতিয়াও ইউনিয়ন টেৰিটৰী হৈ আছে লগত দাদৰা এণ্ড নগৰ হাভেলী এড কৰা হয় বাট গোৱা 1987ত আমাৰ ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয় ওকে দেন অপাৰেশ্যন কেকটাছ লিলি 1971ত আমি যদি চাওঁ এই সময়ত কি হৈছিলে ইষ্ট পাকিস্তান গৈ পেলাই বাংলাদেশ ক্ৰিয়েট হৈছিলে ৰাইট আৰু সেইখিনিক লৈ পেলাই সেইবোৰ লৈ পেলাই যি মানে তাতে বাংলাদেশ লিবাৰেশ্যন ৱাৰ আছিলে তেনেকুৱাকে সেই বাংলাদেশ এখন নতুন ৰাষ্ট্ৰৰ এখন নতুন নেশ্যনৰ সৃষ্টিক লৈ পেলাই তেনেকুৱাকে ইণ্ডিয়ান এয়াৰ ফৰ্চৰ দ্বাৰা অপাৰেশ্যন কেকটাছ লিলি চলোৱা হৈছিলে দেন অপাৰেশ্যন ট্ৰাইডেণ্ট 1971 অপাৰেশ্যন ট্ৰাইডেণ্ট অৰ্থাৎ ইয়াতে এইটো পাকিস্তানৰ এগেইনষ্টত আছিলে এটা নেভেল তেনেকুৱাকে আমি ক'ব পাৰো নেভি ইণ্ডিয়ান নেভিৰ লগত তেনেকে জড়িত হয় পাকিস্তানৰ এগেইনষ্টত আছিলে অপাৰেশ্যন ট্ৰাইডেণ্ট 1971ত চলোৱা হৈছিলে আৰু সেই যিটো দিনাখন চলোৱা হৈছিলে সেই দিনটোক চেলিব্ৰেট কৰিবৰ কাৰণে অৰ্থাৎ 4 ডিচেম্বৰত আমাৰ ভাৰতবৰ্ষত নেভি ডে চেলিব্ৰেট কৰা হয় ওকে সেই ভিক্টৰীটো চেলিব্ৰেট কৰিবৰ কাৰণে দেন অপাৰেশ্যন মেঘদূত 1984 মনত ৰাখিব ইম্পৰ্টেণ্ট হয় যিখিনি চিয়াচিন গ্লেচিয়াৰ বা যিখিনি কাশ্মীৰ ৰিজিয়নৰ যিখিনি চিয়াচিন গ্লেচিয়াৰ আছে সেইখিনি কেপচাৰ কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষৰ দ্বাৰা এটা অপাৰেশ্যন চলোৱা হৈছিল অপাৰেশ্যন মেঘদূত 1984ত দেন অপাৰেশ্যন ব্লু ষ্টাৰ অলৰেডি কলো খালিস্তানৰ ডিমাণ্ডত যিটো তেনেকুৱাকে অপাৰেশ্যন এটা চলোৱা হৈছিলে ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত এইটো অপাৰেশ্যন ব্লু ষ্টাৰ দেন অপাৰেশ্যন পৱন 1987 শ্ৰীলংকাত যিটো LTTE ডিষ্টাৰবেন্স অৰ্থাৎ যিখিনি ধৰি লওক তাতে যিখিনি মানে LTTৰ সেই অশান্তি বা ডিষ্টাৰবেন্স সেইবোৰ বন্ধ কৰিবৰ কাৰণে এটা অপাৰেশ্যন চলাইছিলে ইণ্ডিয়ান পিচ কিপিং ফৰ্চ তেওঁলোকে সেইটো হয় অপাৰেশ্যন পৱন 1987ত আৰু সেই সময়ত 1987 বুলি ক'লে 1984ত অপাৰেশ্যন কি হ'ল ব্লু ষ্টাৰ তাৰপাছত ইন্দিৰা গান্ধীক হত্যা কৰা হয় ইন্দিৰা গান্ধীৰ ঠিক পিছতে চৰকাৰে তেওঁৰ পুতেক ৰাজীৱ গান্ধীক প্ৰাইম মিনিষ্টাৰ হিচাপে এপইণ্ট কৰে তেওঁলোকৰ লিডাৰ হিচাপে চুজ কৰে আৰু এই সময়ত 1987ত আমাৰ ভাৰতৰ বা সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিলে ৰাজীৱ গান্ধী দেন অপাৰেশ্যন বিজয় 1999 যিটো আমি যদি চাওঁ অপাৰেশ্যন বিজয় ইণ্ডিয়া আৰু পাকিস্তানৰ লগত জড়িত হয় ইণ্ডিয়া আৰু পাকিস্তানৰ লগত তেনেকুৱাকে যিটো এটা অপাৰেশ্যন চলোৱা হৈছিলে সেইটো হয় অপাৰেশ্যন বিজয় ওকে মই অকমান তেনেকে কৈ দিছো বহুত বেছি এক্সপ্লেইন কৰিও যোৱা নাই যেনেকুৱাকে কুৱেশ্যন সুধিব পাৰে ডিৰেক্ট তেনেকে মই কৈ দিছো দেন অপাৰেশ্যন তলৱাৰ 1999 যিটো
1999 যিটো কাৰ্গিল কনফ্লিক্ট হৈছিলে তো সেই কাৰ্গিল কনফ্লিক্টত তে আমি যদি চাও এটা মানে সেই কনফ্লিক্টৰ সময়তে তাৰে সেই অভিযানটোৰ এটা বা সেই অপাৰেশ্যনটোৰ এটা অংশ হিচাপে নৰ্থ নৰ্থ আৰাবিয়ান চিত নৌসেনাৰ এটা আমি যদি চাও বহৰ এটা স্থাপন কৰা হৈছিলে আৰু ইয়াৰ মেইন পাৰপাস আছিলে যিটো ইণ্ডিয়ান নেভি যিটো অপাৰেশ্যন বিজয় আছে অপাৰেশ্যন বিজয় সাপোৰ্ট কৰা আৰু ইণ্ডিয়ান নেভিৰ যিটো পাৱাৰ সেইটো নেভেল ষ্ট্ৰেংথটো ডেমনষ্ট্ৰেট কৰা ওকে দেন অপাৰেশ্যন পৰাক্ৰম 2001 ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত শুনিছে হয়তো আপোনালোকে যে ইণ্ডিয়ান পাৰ্লিয়ামেণ্টত এবাৰ টেৰৰিষ্ট এটেক হয় আৰু সেই টেৰৰিষ্ট এটেকটো পাকিস্তানৰ ফালৰ পৰাই হৈছিলে আৰু সেই তাৰে এগেইনষ্টতে অৰ্থাৎ এই তেনেকে ইয়াৰে এগেইনষ্টতে কি কৰা হয় এটা অপাৰেশ্যন চলোৱা হৈছিলে অপাৰেশ্যন পৰাক্ৰম ভাৰতৰ দ্বাৰা আৰু সেইটোৱে হয় মানে সেইটোৱে 2001ত চলোৱা হৈছিলে ওকে যিটো এছিয়াৰ গোটেই আমি যদি চাও এছিয়াৰ বিগেষ্ট মিলিটাৰী ড্ৰিল আছিলে ওকে দেন নেক্সট অপাৰেশ্যন ব্লেক টৰ্নাডো 2008ত হৈছিলে ব্লেক টৰ্নাডো অৰ্থাৎ যিটো 26/11ৰ যিটো এটা এটেক হৈছিলে এখন মুভিও আছে 26/11 হয়নে কাছাপ শুনিছে তো সেই যিটো মানে সেই এটেকটো হল তাতে মুম্বাইৰ তাজ হোটেলতো হৈছিলে এটেক তো সেই তাজ হোটেলৰ যিখিনি মানুহ আছিলে তেওঁলোকক ৰেস্কিউ কৰিবৰ কাৰণে এটা অপাৰেশ্যন চলোৱা হৈছিলে অপাৰেশ্যন ব্লেক টৰ্নাডো 2008ত হেতুৰে কথা ইয়াতে কোৱা হৈছে আৰু তাতে যিগৰাকী এগৰাকী মানে সেই মানে টেৰৰিষ্ট আছিলে আজমল কাসাব তেখেতক জিন্দা তেখেতক জীৱিতভাৱে ধৰা হৈছিলে হয়তো ফিল্মখন আপোনালোকে চাইছে বাকি এইখিনিয়ে আছিলে আজিৰ ক্লাছত আমি আলোচনা কৰিবলগীয়া আৰু ডেইলি কাৰেণ্ট এফেয়াৰ্স সমূহ ইকুহিপাতৰ আমাৰ বাকি ক্লাছ সমূহ লগতে বেলেগ ক্লাছৰ পিডিএফ সমূহৰ কাৰণে আপোনালোকে ইকুহিপাত টেলিগ্ৰাম চেনেলটোত জয়েন কৰিব পাৰিব লগতে মোৰ ক্লাছৰ পিডিএফ সমূহৰ কাৰণে এইটো চেনেলতো পাই যাব আৰু এটা চেনেল জিকে উইথ ৰিমজিম মেম সেইটো আপোনালোকে বিচাৰিলে জয়েন কৰি ল'ব ওকে সো এইখিনি আছিল আমি ডিসকাস কৰিবলগীয়া আজি টপিক আই হোপ আপোনালোকে ভাল পাইছে এনজয় কৰিছে কিবা যদি কৰবাত কিবা ভুল দেখিছে সেইটো আপোনালোকে কমেন্ট সেকশনত জনাই দিব আৰু কিবা এটা দেখিলে আপোনালোকে জনাই দিলে তেতিয়াহে আমি শুধৰাবলৈ চান্স পাম হয়নে লগ পাম আপোনালোকক আনটি ক্লাছত এক্সাম যিহেতু আহিছে ভালকে পঢ়ি থাকক ভালকে থাকক থ্যাংক ইউ সো মাচ